নমস্কাৰ, অনুসন্ধানৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এতিয়া উপস্থিত আছোঁ যোৰহাটৰ মহবন্ধাৰ এৰালতলী পথাৰত। অহা কালিলৈ পৰা 4 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট অধিৱেশন হ'বলৈ গৈ আছে। ইয়াৰ পূৰ্বৰ ভিডিঅ'ত আপোনালোকক মই প্ৰস্তুতিৰ কিছু ভিডিঅ' দেখাইছিলোঁ। ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। দূৰ দূৰণি ভকত বৈষ্ণৱসকল আহিবলৈ আৰম্ভ কৰিছে। এতিয়া গধূলিৰ অপূৰ্ব দৃশ্য আপোনালোকক কিছু অংশ দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে সম্পূৰ্ণ পৰিৱেশ চাবৰ বাবে ভিডিঅ'টো শেষৰলৈকে চাই থাকক। এয়া মেইন তোৰণৰ পৰিৱেশ। মেইন তোৰণ সুন্দৰভাৱে সজাই পৰাই তোলা হৈছে। ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হ'ল। ভকত বৈষ্ণৱসকল অহা আৰম্ভ কৰিছে। সুন্দৰৰূপে মূল তোৰণখন সজাই তুলিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন যোৰহাট। প্ৰাক্তন পদাধিকাৰ পীতাম্বৰদেৱ গোস্বামী সোঁৱৰণিৰ তোৰণ। অতি সুন্দৰ এক আধ্যাত্মিক পৰিৱেশ তোৰণখনৰ যোগেদি উপস্থাপন কৰিব বিচাৰিছে। একেবাৰে ওপৰ ভাগত গুৰু আসন আৰু আমাৰ আধ্যাত্মিক সংস্কৃতিৰ মুখাশিল্পৰে সুন্দৰৰূপে তোৰণখনি সুসজ্জিত কৰি তুলিছে। আহক ভিতৰৰ কিছু অংশ দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া এৰাতলী পথাৰ। দূৰ দূৰণি ভকতসকল আহি ইতিমধ্যে উপস্থিত হৈছে। লোকে লোকাৰণ্য হ'বলৈ গৈ আছে। এয়া ৰাতিৰ ভাগৰ এক সুন্দৰ দৃশ্য। গোপাল কৃপাল স্বামী মজিলো ভৱ জল আমি গোপাল কৃপাল স্বামী মজিলো ভৱ। এয়া দেখিছে দূৰ দূৰণিৰ পৰা ভকতসকলে অহা আৰম্ভ কৰিছে। নিজৰ নিজৰ শিবিৰৰ ফালে সকলোৱে নিজৰ তালি টোপোলা লৈ আগবাঢ়িছে।